নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম 2025ত হৈ যোৱা প্ৰাইভেট চিকিউৰিটিৰ ফাইনেল এক্সাম কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে আলোচনা কৰিবলৈ। আপোনালোকে নিশ্চয় গম পায় ফুল মাৰ্কছ দিয়া থাকিব 50 আৰু পাছ মাৰ্ক 15। কুৱেশ্যন পেটাৰ্ণখিনি আপোনালোকে চাই ল'ব। এমপ্লয়েবিলিটি যিখন আপোনালোকৰ দুখন কিতাপ আছে, দুটা বুক আছে, এটা হৈছে এমপ্লয়েবিলিটি আৰু এটা ভকেশ্যনাল। প্ৰথম যিটো এমপ্লয়েবিলিটি তাৰ পৰা 10 মাৰ্কছৰ, তাৰপিছতে ভকেশ্যনাল কিতাপৰ পৰা আহিব 40, টোটেল 50। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আৰম্ভ কৰিম। কুৱেশ্যন নাম্বাৰ 1টো দিয়া আছে যে fill in the blanks, খালী ঠাই পূৰণ কৰিব লাগে। Dash communication is the message we send to other without using any word. ইয়াৰে আপোনালোকৰ এনচাৰটো হ'ব A নম্বৰ যে নন ভাৰ্বেল কমিউনিকেশ্যন। B নম্বৰটো দিয়া আছে যে and dash is a person who tries to meet needs of a customer through new ideas or ways of doing business and make a profit in return. এইটো আপোনালোকৰ হ'ব entrepreneur. An entrepreneur is a person, এনেদৰে লিখিব। নেক্সট আপোনালোকৰ 2 নম্বৰ যিটো ফুল ফৰ্ম লিখিব দিছে, ফুল ফৰ্ম A নম্বৰটো আছে SMART অৰ্থাৎ স্মাৰ্টৰ ফুল ফৰ্ম, তাৰপিছত ICT ফুল ফৰ্ম ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি, NGOটো হৈছে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন। ঠিক আছে, স্মাৰ্টৰ ফুল ফৰ্মটো আপোনালোকে চাই ল'ব এনেধৰণে। স্মাৰ্টৰ ফুল ফৰ্মটো চাই ল'ব, এনেদৰে লিখিলেও হৈ যাব। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন লৈছোঁ যে মৌখিক যোগাযোগৰ এটা সুবিধা আৰু এটা অসুবিধা লিখা। এইটো মৌখিক যোগাযোগৰ সুবিধা লিখিব লাগে। মৌখিক যোগাযোগৰ এটা সুবিধা আৰু এটা অসুবিধা হৈছে যে সুবিধাটো এনেকুৱা ধৰণৰ যে কথা পাতিৰ মাধ্যমে ভাৱ বিসংবাদ সহজে বুজাব পাৰি। 2 নম্বৰ ফুল বুজাবুজিৰ সম্ভাৱনা থাকে কাৰণ সৰ্বদা স্পষ্টকৈ নুশুনা হ'ব পাৰে। নেক্সট, হোৱাট ইজ গ্ৰুমিং, হোৱাই ইজ ইট ইম্পৰ্টেণ্ট, অৰ্থাৎ গ্ৰুমিং কি, ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰিব লাগে। ইয়াৰে এনচাৰটো আপোনালোকে এনেধৰণে লিখিব যে গ্ৰুমিং বুলিলে ব্যক্তিগত পৰিচ্ছন্নতা, আচৰণ, পোচাক পিন্ধা আৰু ব্যক্তিত্ব উন্নয়নৰ প্ৰক্ৰিয়াক বুজায়। প্ৰয়োজনীয়তা গ্ৰুমিং মানুহৰ আত্মপ্ৰত্যয় বঢ়ায়, সমাজত ভাল প্ৰভাৱ পেলায় আৰু পেছাগত জীৱনত সফল হোৱাৰ সহায় কৰে। তাৰপিছতে ৰাইট এ শ্বৰ্ট নোট অন এনি ওৱান, যিকোনো এটা, গ্ৰীণ ইকনমি, সেউজ অৰ্থনীতি, দ্বিতীয়টো চেল্ফ মটিভেশ্যন, আত্মপ্ৰেৰণা। এনচাৰটো আপোনালোকে লিখিব এনেধৰণে। সেউজ অৰ্থনীতি হৈছে এনে এটা অৰ্থনৈতিক ব্যৱস্থা যিয়ে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ কৰি পৰিৱেশ বন্ধু ভাৱাপন্ন দিশলৈ আগবাঢ়ে। ইয়াত দুখন হ্ৰাস, পুনৰ ব্যৱহাৰযোগ্য শক্তি ব্যৱহাৰ আৰু টেকচই উন্নয়নক গুৰুত্ব দিয়া হয়। তাৰপিছতে নেক্সট আছিল আত্মপ্ৰেৰণা, চেল্ফ মটিভেশ্যন। আত্মপ্ৰেৰণা হৈছে নিজৰ ভিতৰৰ পৰা উদ্ভূত উৎসাহ যি মানুহক লক্ষ্যত উপনীত হ'বলৈ আগবঢ়ায়। ই নিজকে নিজে উদ্দীপিত কৰি কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ সৈতে সফল হোৱাৰ বাবে সহায় কৰে। নেক্সট 6 নম্বৰ ভকেশ্যনাল স্কিলৰ পৰা আপোনালোকৰ 40 মাৰ্ক। ফিল ইন দ্য ব্লেংকছ। A নম্বৰ ক্ৰাফ মাগা ইনভলভছ ৱৰ্ডষ্টেলিং এণ্ড গ্ৰাফিং। খালী ঠাইত হ'ব ষ্ট্ৰেকিং, STRIKING, ষ্ট্ৰেকিং। আৰু ক্ৰাফ মাগা ইনভলভছ ষ্ট্ৰেকিং, ৱৰ্ডষ্টেলিং এণ্ড গ্ৰাফিকিং। B নম্বৰ দিয়া আছে মডাছ অপাৰেণ্ডি মিনছ দ্য ডেজ অফ কমিটিং দ্য ক্ৰাইম। ইয়াৰে হ'ব এনচাৰটো মেথড। মডাছ অপাৰেণ্ডি মিনছ দ্য মেথড অফ কমিটিং দ্য ক্ৰাইম। ঠিক আছে, নেক্সট চি নম্বৰটো এইটো হ'ব এণ্টি ছ'চিয়েল। এইটো বিভিন্ন ধৰণে হয়, আপোনালোকে চি নম্বৰটো এণ্টি ছ'চিয়েল বুলি দিলেও হ'ব। তাৰপিছতে ডি নম্বৰটো দিয়া আছে যে লষ্ট এণ্ড ফাউণ্ড আৰ্টিকেলছ শুড বি ৰেজিষ্টাৰ্ড ইন এ, এইটো ডাটাবেছ হ'ব পাৰে বা ৰেজিষ্টাৰ হ'ব পাৰে, যিকোনো লিখিলে হ'ল। তাৰপিছতে নেক্সট কুৱেশ্যন 7 নম্বৰ, ৰাইট দ্য ফুল ফৰ্মছ অফ দ্য ফ্ল'য়িং এনি 5
অৰ্থাৎ যিকোনো 5টা গোটেইকেইটা NSG, CRPF, IPC, SHO, CCTV, FIR এইবিলাকৰ ফুল ফৰ্ম লিখিব লাগে। চ' ফুল ফৰ্মখিনি দিয়া আছে নেশ্যনেল চিকিউৰিটি গাৰ্ড, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ, ইণ্ডিয়ান পেনেল কোড, ষ্টেচন হাউচ অফিচাৰ, ক্ল'জ চাৰ্কিট টেলিভিছন, ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট এইকেইটা আছিল ফুল ফৰ্ম। নেক্সট 8 নম্বৰ আহিল এনচাৰ দ্য ফ্লয়িং কুৱেশ্যনছ ইন ব্ৰিফ 2 মাৰ্কৰ। চ' এই নম্বৰ দিয়া আছে আত্মসুৰক্ষা মানে কি, 2 নম্বৰ সংঘৰ্ষ মানে কি, তাৰপিছতে 3 নম্বৰ হোৱাট ইজ এ ৰিপৰ্ট প্ৰতিবেদন কি, তাৰপিছতে ডকুমেণ্ট বা প্ৰলেখন মানে কি, তাৰপিছত উদ্বেগ বা উৎকণ্ঠা মানে কি। চ' 8 নম্বৰ কুৱেশ্যনখিনি আপোনালোকে চাই ল'ব। চ' প্ৰথমতে দিয়া আছিল আত্মসুৰক্ষা। আত্মসুৰক্ষা মানে হ'ল নিজৰ শৰীৰ বা জীৱন ৰক্ষাৰ বাবে কৰা প্ৰতিৰক্ষা কাৰ্য। ই বিপদৰ সময়ত নিজকে সুৰক্ষিত ৰখাৰ কৌশল। নেক্সট আহিল সংঘৰ্ষ। সংঘৰ্ষ মানে হৈছে দুটা বা ততোধিক ব্যক্তি বা গোটৰ মাজত মতবিৰোধ বা বিবাদ। ই মানসিক, মৌখিক বা শাৰীৰিক হ'ব পাৰে। নেক্সট আহিল হোৱাট ইজ এ ৰিপৰ্ট প্ৰতিবেদন কি। প্ৰতিবেদন হৈছে কোনো ঘটনা বা পৰিস্থিতি বা কাম কাজৰ লিখিত বিৱৰণ যি তথ্যৰ ওপৰত আধাৰিত হয়। তাৰপিছতে নেক্সট ডকুমেণ্ট কি। ডকুমেণ্ট বা প্ৰলেখন মানে হৈছে তথ্য, ঘটনা বা কাম কাজসমূহ লিখিতভাৱে সংগ্ৰহ কৰি ৰখা। উৎকণ্ঠা মানে হৈছে অহেতুক ভয়, চিন্তা বা অস্থিৰ অনুভৱ যিকোনো বিশেষ পৰিস্থিতিত হোৱা মানসিক চাপৰ ফল। চ' এতিয়া আমি 9 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ৰাইট দ্য ডিফাৰেন্স বিটুইন দ্য ফ্লয়িং এনি থ্ৰী 3 নম্বৰ যিকোনো তিনিটা। প্ৰথমটো দি আছে FIR এণ্ড কমপ্লেইণ্ট, তাৰপিছতে 2 নম্বৰটো উদ্বেগ আৰু মানসিক চাপ, 3 নম্বৰ C নম্বৰ ব্যক্তিগত সুৰক্ষা আৰু ৰাজনৈতিক সুৰক্ষা, তাৰপিছত ডকাইতি দি আছে, তাৰপিছত ৰবাৰী। চ' এইকেইটাত পাৰ্থক্য লিখিব লাগে 9 নম্বৰ। চ' আপোনালোকে FIR আৰু অভিযোগৰ পাৰ্থক্য এনেদৰে লিখিব যে FIR হৈছে কোনো গম্ভীৰ অপৰাধৰ বিষয়ে আৰক্ষী থানাত দাখিল কৰা প্ৰথম লিখিত প্ৰতিবেদন। এইটো দাখিল কৰাৰ পিছত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে তদন্ত আৰম্ভ কৰে। এইটো ভাৰতীয় দণ্ডবিধিৰ CRPC অধীনত আইনী দস্তাবেজ হিচাপে গণ্য হয়। নেক্সট অভিযোগ। অভিযোগ হৈছে থানাত দিয়া মৌখিক বা লিখিত জাননী যি FIR হ'ব পাৰে বা নহ'ব পাৰে। সকলো অভিযোগ আইনীভাৱে তদন্তৰ বাবে গ্ৰহণ নকৰা হ'ব পাৰে। এইটো এটা হৈছে অভিযোগ বা কমপ্লেইন। নেক্সট দি আছে উদ্বেগ। উদ্বেগ হৈছে মানসিক অৱস্থা য'ত মানুহে ভৱিষ্যতৰ বিষয়ে অধিক চিন্তা, ভয় বা অস্থিৰতা অনুভৱ কৰে। এইটো কিছু সময়ত অকাৰণেৰে হ'ব পাৰে। ইয়াৰ ফলত ঘুমৰ সমস্যা, মনোসংযোগৰ অভাৱ ইত্যাদি দেখা যায়। চ' ছেকেণ্ড মানসিক চাপ ষ্ট্ৰেছ। চাপ হৈছে বহি পৰিস্থিতিৰ বাবে মানুহৰ ওপৰত অহা বা হোৱা মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া। কামৰ অধিক চাপ, সময়ৰ অভাৱ, পৰীক্ষা ইত্যাদি তাৰ কাৰণ হ'ব পাৰে। নেক্সট দি আছে ব্যক্তিগত সুৰক্ষা আৰু ৰাজনৈতিক সুৰক্ষা। ব্যক্তিগত সুৰক্ষা। এই সুৰক্ষা ব্যক্তিৰ জীৱন, দেশ, পৰিয়াল, সম্পত্তি আদিৰ ওপৰত কেন্দ্ৰিত। উদাহৰণস্বৰূপে দেশৰক্ষী, চাৰিপাশৰ নজৰদাৰী, বাহিৰৰ পৰা সুৰক্ষা। নেক্সট ৰাজনৈতিক সুৰক্ষা। ৰাজনৈতিক সুৰক্ষা। এই সুৰক্ষা ৰাজনৈতিক ব্যক্তি, দল, প্ৰক্ৰিয়া আৰু ৰাজনৈতিক স্থিৰতাৰ সুৰক্ষাৰ সৈতে সম্পৰ্কিত। উদাহৰণস্বৰূপ নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় বাহিনী, নিৰাপত্তা ব্যৱস্থা আৰু ৰাজনৈতিক নেতাসকলৰ। নেক্সট আছে ডকাইতি আৰু ৰবাৰী। চ' ডকাইতি হৈছে এনে এটা গম্ভীৰ অপৰাধ য'ত 5জন বা তাতকৈ অধিক ব্যক্তি মিলি কোনো ব্যক্তিৰ পৰা বলপূৰ্বকভাৱে সম্পত্তি, ধন দৌলত আদি লুটি নিয়াৰ কাৰ্য। ই এটা সংগঠিত আৰু ভয়ভীতিত ভৰা অপৰাধ যাক ভাৰতীয় দণ্ডবিধি IPC ধাৰা 395 অনুযায়ী গৰাকী কৰা হয়। ৰবাৰী। ৰবাৰী হৈছে এনে এটা অপৰাধ য'ত এক বা তাতকৈ অধিক ব্যক্তিৰ দ্বাৰা কোনো ব্যক্তিক ভয় দেখুওৱা, আঘাত কৰি বা বলপূৰ্বকভাৱে তেওঁৰ পৰা সম্পত্তি কাঢ়ি লোৱা হয়। ই আইনীভাৱে IPC ধাৰা 390 অনুযায়ী সংজ্ঞায়িত। নেক্সট 10 নম্বৰ কুৱেশ্যন দি আছে ৰাইট শ্বৰ্ট নোটছ অন এনি থ্ৰী। প্ৰথম ক্ৰ'টৰ কাৰণ, ফি নিয়ন্ত্ৰণ আৰু কাগজ কলমে দৰ্শনাৰ্থী ব্যৱস্থাপনা পদ্ধতি
তাৰপিছত ৱাৰ্ম আপ এণ্ড ৱাৰ্ম ডাউন এক্সাৰচাইজৰ বিষয়ে লিখিব দিছে। চ' প্ৰথমটো ক্ৰোধৰ কাৰণ কাউচেছ অফ এংগাৰৰ বিষয়ে লিখিব, যেনেদৰে দেখুওৱা হৈছে। তাৰপিছতে নেক্সট ক্ৰোধ কণ্ট্ৰল, ফি নিয়ন্ত্ৰণ। ফি নিয়ন্ত্ৰণ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ মাধ্যমে বহু মানুহ একে সময়ত একে ঠাইত থাকিলেও শান্তিপূৰ্ণভাৱে চলাচল কৰিব পাৰে। এইখিনি লিখি ল'ব। নেক্সট আহিল পেন এণ্ড পেপাৰ ভিজিটৰ মেনেজমেণ্ট ছিষ্টেম। এইটো আপোনালোকে যেনেদৰে দেখুওৱা হৈছে লিখিব পাৰে। নেক্সট আহিল ৱাৰ্ম আপ আৰু ৱাৰ্ম ডাউনৰ ব্যায়াম। ইয়াৰ উদ্দেশ্যকেইটা দিয়া আছে আঘাতৰ আশংকা কমাই, শৰীৰ সুস্থ আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনে। চ' একেবাৰে শেষৰ কুৱেশ্যন, ডিছক্ৰাইব 3 ৰুলছ অফ এ PSO। চ' PSOৰ মুখ্য ভূমিকা তিনিটা ইয়াতে দিয়া আছে, আপোনালোকে লিখি ল'ব। চ' ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।